এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কয়াকুছিত। জানিব পৰা মতে বৰপেটা জিলাৰ অন্তৰ্গত কয়াকুছিৰ জাৰাবাৰী পুতল ৰটাৰীৰ বাসিন্দা মৃত পিতা জালাল উদ্দিনৰ দ্বিতীয় সন্তান জাবেদ আলী যোৱা হাউলি ৰাস মহোৎসৱ চাবলৈ আহি নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে নিৰুদ্দেশ হৈ থকা জাবেদ আলী বিশেষভাৱে সক্ষম, নিজৰ নামটো আৰু ঘৰৰ ঠিকনাৰ বাহিৰে একো বুজি নাপায়। এই সন্দৰ্ভত আৰক্ষীক জনাইছিল পৰিয়ালৰ লোকে, কিন্তু তাৰ পাছতো এতিয়ালৈকে জাবেদ আলীৰ কোনো ধৰণৰ তথ্য বা জাবেদ আলী ক'ত আছে অনুসন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। ঘটনা সংঘটিত হৈছিল ২৬ নৱেম্বৰ ২০২৩ তাৰিখে। ইমান দিন হৈ যোৱা ঘটনাৰ পাছতো সন্ধানহীন হৈ আছে জাবেদ আলী। অতি দৰিদ্ৰ পৰিয়ালৰ দিন হাজিৰা কৰি খোৱা জাবেদ আলীৰ ভাতৃ জাবেদ আলীৰ লগতে পৰিয়ালবৰ্গই এতিয়া দুখত ভাগি পৰিছে। কোনো সদাশয় ব্যক্তিয়ে যদি জাবেদ আলীৰ সন্ধান পায় তেন্তে তেওঁলোকৰ যোগাযোগ নাম্বাৰ আমাৰ স্ক্ৰীণত দিয়া আছে। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। হয়, যেহেতু আপোনাৰ দাদা হেৰাইছে, ৰাস চাবলৈ আহি হেৰাইছে, কেনেকে হেৰালে? মোৰ ঘৰৰ ল'ৰা হয়। এই ঘৰ হ'ল পুতলাটাৰী। এই ২৬ তাৰিখত ৰাস চাব আহিছিল, ঘৰৰ পৰা ওলাই আহিছিল। ওলাই আহোঁতে আৰু ঘৰত যোৱা নাই, এই মাত চাত দিব নোৱাৰে, একো ক'ব নোৱাৰে। তাৰপিছত আৰু খবৰ চবৰ পোৱা নাই। তাৰপিছত আমি কয়াকুছি থানাত এণ্ট্ৰি দিলোঁ। এণ্ট্ৰি দিয়াৰ পিছত এতিয়ালৈকে আমি কোনো সিদ্ধান্ত পোৱা নাই। তাৰমানে তেওঁ মানসিকভাৱে কি সেই নেকি? নাই, তাৰ কিবা কথা মানে ক'ব নোৱাৰে, একো ক'ব নোৱাৰে। এই মানে বুজি নাপায়। বয়স কিমান আছিল? বয়স ২৫ বছৰ। ২৫ বছৰ বয়স। তেওঁ ৰাস চাবলৈ কাৰ লগত আহিছিলে? এই ৰাস কাৰো লগত অহা নাই, অকলে ঘূৰিব আহিছিল। ঘূৰিব আহি ক'ৰবাত মানে নোহোৱা হৈ গৈছে। তাৰমানে ৰাসৰ মাজতে? ৰাসৰ মাজতে। এতিয়ালৈকে কোনো ধৰণৰ সুপত্ৰ পোৱা নাই নেকি? নাই, এতিয়ালৈকে সুপত্ৰ পোৱা নাই। এতিয়া আমি এণ্ট্ৰি দিয়াতে থানাত একো মানে পোৱা নাই আৰু বিচাৰি তাহাঁতে ওলাব পৰা নাই ক'ত আছে। এতিয়া আপোনালোকৰ নিউজৰ মাজত দি কিনে আমি বস্তুটো অলপ ভাইৰেল কৰিব খুজিছো, যাতে বস্তুটো মানুহটো পোৱা যায়। এনে আপোনালোকে থানাত খবৰ লৈছিল নে? থানাত এনে খবৰ লৈছো, পোৱা নাই বুলি কৈছে। পোৱা নাই, অনুসন্ধান কৰি আছে। অনুসন্ধান কৰি আছে, এতিয়ালৈ খবৰ পোৱা নাই। তেওঁ এনে কিবা কাম কৰিছিল নেকি? এনে কাম নকৰে, এনে কাম কৰিব নোৱাৰে না, এনে কথা চথা ক'ব নোৱাৰে। কথা কয় মানে অলপ চলপ জানে আৰু। শেষত কিবা আহ্বান জনাব নেকি আৰু? কি আহ্বান জনাম আৰু আপোনালোকৰ যদি সদাশয় ব্যক্তি কোনোবাই যদি তেওঁৰ বিচাৰি পায়, কন্টেক্ট নম্বৰ দিব পাৰে আপোনালোকে। এনেকে কন্টেক্ট নাম্বাৰ আমি দি দিম। যদি কোনো মানুহে এনে অনুসন্ধান পায়, আপোনালোকে এই নাম্বাৰটোৰ জৰিয়তে আপোনালোকে জনাই দিব। যিজনলৈকে হৈ আছে, আপোনাৰ কি ডাঙৰ দাদা আছিল নেকি? না, আমি ডাঙর। এনে দেখাত আপনার চেহারা কেনেকা, বগা কলা? এটা শাম গরম খাড়া ঘোড়া করে আর হাফ পেন্ট পিন্ধা গেছে, স্পিডিং কতর গেছে। ফটো আছে ন? ফটো আছে। তেনেহলে আপোনালোকে যেহেতু আজি পুলিচৰ পৰা থানা আপুনি অৱগত কৰাইছিল, আজিলৈকে সন্ধান পোৱা নাই। আপনি সন্ধান যদি পায় বা কোনোবাই যদি দেখি কিবা আপনি কন্টেক্ট নম্বৰ দিবনে আপনার? নাম্বার দিমু, আমি অনুরোধ করে গ্রাম গরিব মানুষ, যত খরচা পাতি যায় আমি দিয়ে দিমু। আমার ভাইডারে কেউ যদি দয়া করে পৌঁছাইয়া দিয়ে রং, আমার ভাইয়ের নাম জাবেদ আলী। নাম জিগাইলে নাম টাম সব কয়ে হারে, গাঁয়ের নাম কয়ে হারে। বয়স ২৫ বছর। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি টাইম 24।